অসমৰ অন্যতম পুৰণি চাহ বাগিচা চৰাইদেউ পৰ্বত চাহ বাগিচাত বৰ্তমান সংস্থাপনহীন হৈ পৰা কেইবা হাজাৰ শ্ৰমিক কৰ্মচাৰীয়ে বিগত 2টা বছৰে জীৱন মৰণেৰে যুঁজি যুঁজাই থকাৰ সংগ্ৰাম কৰিবলগীয়া হৈছে। উপাৰ্জন শূন্য হৈ পৰা বাগিচাখনৰ শ্ৰমিক কৰ্মচাৰীসকলে জীৱন যাপন কৰিবৰ বাবে আন আন স্থানত দিন হাজিৰা কৰাৰ সমান্তৰালভাৱে বহু শ্ৰমিকৰ সন্তানে ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে বহিঃৰাজ্যত শ্ৰম কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। এক ভয়াৱহ সমস্যাৰ মাজত জীয়াই থকা বাগিচাৰ এনে প্ৰেক্ষাপটত শনিবাৰে বাগিচাখনৰ ষ্টাফ ক্লাবত শ্ৰমিক কৰ্মচাৰীসকলে সংবাদমেল আয়োজন কৰি তেওঁলোকৰ ওলাই পাচিয়ে নধৰা দুখ দুৰ্দশা বৰ্ণনা কৰি শীঘ্ৰে তেওঁলোকৰ সমস্যা সমাধান নহলে ডিচেম্বৰ মাহৰ শেষৰ ফালে চৰাইদেউ জিলাৰ সদৰ পথ ধুদৰালিত পৰিয়ালসহ অৱস্থান লৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। বাগিচাখনৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ কোনো সদিচ্ছা নাই বুলি সংবাদমেলখনত ক্ষুব্ধ শ্ৰমিকসকলে মত আগবঢ়ায়। ইফালে বৰ্তমান বন্ধ হৈ পৰা বাগিচাখন চৰকাৰী আঁচনিসমূহৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে বুলি উল্লেখ কৰে। যে আমি আজি বহুত দুবছৰে বাট চালোঁ, চৰকাৰেও আমাৰ লগত সহযোগ কৰিব বুলি ভাবিছিলোঁ, চৰকাৰৰ প্ৰশাসনিক বিষয়াসকলে সহযোগ কৰিব বুলি ভাবিছিলোঁ, কিন্তু আজি পৰ্যন্ত আমাক তেনেকৈ কোনো মিটিঙলৈ নেমাতিলে, আলোচনালৈ নেমাতিলে, চৰাইদেউ বাগানখন খোলাৰ ব্যৱস্থা কোনো ধৰণে নকৰিলে। গতিকে আমি ৰাইজ অতিষ্ঠ হৈছোঁ, আমি লজ্জিতও হৈছোঁ যে আমি ইমান কোৱাৰ স্বত্তেও আমাৰ কথা কিয় শুনা নাই। গতিকে সকলো ৰাইজ এতিয়া বৰ্তমান সজাগ হৈ উঠিছে আৰু হয়তো গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচীলৈ আমি আগবাঢ়িবলৈ বাধ্য হৈছোঁ। গতিকে আমি আপোনালোকক জনাব বিচাৰিছোঁ, এই ডিচেম্বৰ মাহৰ 26 তাৰিখলৈকে আমি বাট চাম। যদি চৰকাৰী বিষয়া হওক বা চৰকাৰী কৰ্তৃপক্ষই হওক, বাগান সম্পৰ্কত জড়িত থকা সমূহ সংস্থাই হওক, তেখেতলোকে যদি আমাক কোনো আলোচনালৈ নেমাতে আৰু আমাৰ বাগানখন খোলাৰ কোনো বিহিত ব্যৱস্থা নকৰে, তেতিয়াহ'লে আমি 27 তাৰিখৰ পৰা ৰাজপথলৈ ওলাই যাবলৈ আমি বাধ্য হ'ম। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।